সকলোৱে ইতিমধ্যে অৱগত যে অহা 30 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পোন প্ৰথমবাৰৰ বাবে সোণতলীলৈ আহিব আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিব। আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ যিজন আমাৰ প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থী বিজিলা কলিতা মেধি ডাঙৰীয়ানী তেখেতৰ হৈ প্ৰচাৰ চলাবলৈ তেখেতে ইয়াত উপস্থিত হ'ব। আপোনালোকে ইতিমধ্যে দেখা পাইছে গোটেই সোণতলীত এক উৎসৱমুখৰ পৰিৱেশ। সকলো ৰাইজ কেতিয়া আহিব সেই মুহূৰ্তটোলৈ অপেক্ষা কৰি আছে আৰু সকলোৱে উৎসাহিত হৈছে যে মাননীয় মুখ্যমন্ত্ৰী সোণতলী নিচিনা এডোখৰ জেগালৈ আহিব অহা 30 তাৰিখে। ইতিমধ্যে আপোনালোকে জানেই অহা 30 এপ্ৰিল মঙলবাৰে আমাৰ এই সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন এটা ঐতিহাসিক দিনলৈ পৰিৱৰ্তন হৈ আছে। আমাৰ অসমৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা এই সভাত উপস্থিত হ'ব আৰু আমি ভাবোঁ সংখ্যালঘু সমাজে যি ধৰণে আমাক ভাৰতীয় জনতা পাৰ্টিক অৱহেলাৰ এটা কৰি আছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে সকলো অৱহেলাৰ সংখ্যালঘুসকলক কেনেদৰে উন্নয়নৰ দিশলৈ লৈ যাব পাৰি, চৰ অঞ্চলৰ মাটি পট্টা দিব পাৰি, তাৰ সেই উদ্দেশ্য লৈ তেখেত আহিব আৰু ভাষণত তেওঁ সেই কথাবোৰ ক'ব। আমি ভাবোঁ যে সোণতলী ৰাইজে সেইদিনা সদল বলে এই বিশাল জনসভাত অংশগ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে এটা সম্ভাষণ জনায় আৰু তেখেতসকলৰ উন্নতিৰ যি পৰিক্ৰমা সেই আগবঢ়াই নিয়াত তেওঁলোকে সহযোগিতা আগবঢ়ায়। সকলোৱে ইতিমধ্যে অৱগত যে অহা 30 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পোন প্ৰথমবাৰৰ বাবে সোণতলীলৈ আহিব আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিব। আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ যিজন আমাৰ প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থী বিজিলা কলিতা মেধি ডাঙৰীয়ানী তেখেতৰ হৈ প্ৰচাৰ চলাবলৈ তেখেতে ইয়াত উপস্থিত হ'ব। আপোনালোকে ইতিমধ্যে দেখা পাইছে গোটেই সোণতলীত এক উৎসৱমুখৰ পৰিৱেশ। সকলো ৰাইজ কেতিয়া আহিব সেই মুহূৰ্তটোলৈ অপেক্ষা কৰি আছে আৰু সকলোৱে উৎসাহিত হৈছে যে মাননীয় মুখ্যমন্ত্ৰী সোণতলী নিচিনা এডোখৰ জেগালৈ আহিব অহা 30 তাৰিখে। ইতিমধ্যে আপোনালোকে জানেই অহা 30 এপ্ৰিল মঙলবাৰে আমাৰ এই সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন এটা ঐতিহাসিক দিনলৈ পৰিৱৰ্তন হৈ আছে। আমাৰ অসমৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা এই সভাত উপস্থিত হ'ব আৰু আমি ভাবোঁ সংখ্যালঘু সমাজে যি ধৰণে আমাক ভাৰতীয় জনতা পাৰ্টিক অৱহেলাৰ এটা কৰি আছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে সকলো অৱহেলাৰ সংখ্যালঘুসকলক কেনেদৰে উন্নয়নৰ দিশলৈ লৈ যাব পাৰি, চৰ অঞ্চলৰ মাটি পট্টা দিব পাৰি, তাৰ সেই উদ্দেশ্য লৈ তেখেত আহিব আৰু ভাষণত তেওঁ সেই কথাবোৰ ক'ব। আমি ভাবোঁ যে সোণতলী ৰাইজে সেইদিনা সদল বলে এই বিশাল জনসভাত অংশগ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে এটা সম্ভাষণ জনায় আৰু তেখেতসকলৰ উন্নতিৰ যি পৰিক্ৰমা সেই আগবঢ়াই নিয়াত তেওঁলোকে সহযোগিতা আগবঢ়ায়। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।